নমস্কাৰ বন্ধুসকল জিকে এভৰিথিঙৰ এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ইংৰাজী গ্ৰামাৰৰ টেন্স সম্পৰ্কে। দেখা যায় যে টেন্স বুলি ক'লে বহুতো ছাত্ৰ ছাত্ৰীয়ে ভয় খায়, কিন্তু আচলতে এটো কোনো ভয় খাবলগীয়া বিষয় নহয়। আমি যদি ইংৰাজী ভাষাটো শিকিবৰ কাৰণে ইচ্ছা আছে বা শিকিব লাগে তেন্তে এটা কথা মনত ৰাখিবই লাগিব যে আমি টেন্সটো জানিবই লাগিব। আৰু টেন্সটো এনেকুৱা কোনো ভয় কৰিবলগীয়া বিষয় নহয়। আমাৰ যেনেদৰে গণিত আমাৰ সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে আমি যেনেদৰে নেওতাবিলাক জানিব লাগে, তদ্ৰূপ এই ইংৰাজীৰ যিটো টেন্স আছে এই টেন্সটো শিকিবৰ কাৰণেও ঠিক তেনেদৰে কিছু নিয়ম নীতি আছে। আৰু এই নিয়ম নীতিখিনি যদি এবাৰ শিকি লয় গোটেই জীৱনটোৰ কাৰণে আচলতে মনত থাকি যায়। কিন্তু এই কথাখিনি মনত ৰাখিবৰ কাৰণে অকমান চেষ্টা কৰিব লাগিব, আৰু এইটো কোনো মানে বিষয় জটিল বিষয় বুলি ক'ব নোৱাৰি। কিন্তু বন্ধুসকল আহচোন আমি এই টেন্সৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ। এতিয়া আমি জানো যে আমাৰ অসমীয়াত কি হয়, কাল তিনি প্ৰকাৰৰ আছে: বৰ্তমান কাল, অতীত কাল আৰু ভৱিষ্যৎ কাল। ঠিক তেনেদৰে আমাৰ ইংৰাজীটো কি আছে, প্ৰধানত টেন্স তিনিটাই। এতিয়া আমি যে টেন্স কৈ আছোঁ, প্ৰথমতে আমি জানিব লাগিব যে টেন্স মানেনো কি। টেন্স মানে হ'ল কোনো এটা কাম কৰাৰ যিটো সময় বা পিৰিয়ড, সেই সময়টোকে কি কয়, টেন্স বুলি কয়। এতিয়া আমি ধৰা কি হয়, মই যেনিবা বৰ্তমান কি হয়, মই পঞ্চম শ্ৰেণীত পঢ়ি আছোঁ, এইটো হ'ব আমাৰ কি বৰ্তমান কাল, আৰু ইংৰাজীত তাক কয় প্ৰেজেন্ট টেন্স। আৰু ধৰা মই ইয়াৰ আগত কি আছিলোঁ, মই চতুৰ্থ শ্ৰেণীত পঢ়ি আছোঁ, মই ক্লাছ 4ত পঢ়ি আছিলোঁ। ক্লাছ 4টো পাৰ হৈ অহাৰ পিছতহে মই ক্লাছ 5 পাইছোঁ। মই মানে যিটো এৰি আহিছোঁ, আগতে পাৰ হৈ আহিছোঁ, সেইটো হ'ব কি অতীত কাল, আৰু সেই অতীত কালটোকে ইংৰাজীত কয় পাষ্ট টেন্স। আৰু কি হ'ব, মই যেনিবা অহা বছৰ কি হ'ম, মই ক্লাছ 6ত পঢ়িম। এতিয়ালৈকে কিন্তু মই 5ত পঢ়ি আছোঁ, মই অহা বছৰ মই কি হ'ম, ক্লাছ 6ত পঢ়িম। মানে যিটো কাম এতিয়ালৈকে হোৱা নাই, আগলৈ হ'ব, সেইটোৱে হৈছে ভৱিষ্যৎ কাল, আৰু এই ভৱিষ্যৎ কালটোক কয় ইংৰাজীত ফিউচাৰ টেন্স। এতিয়া মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে আমাৰ যিটো কয় যে বৰ্তমান কালটোক কয় প্ৰেজেন্ট টেন্স। অতীত কাল এইটো কয় ইংৰাজীত পাষ্ট টেন্স, আৰু ভৱিষ্যৎ কাল আৰু ইংৰাজীত কয় ফিউচাৰ টেন্স। এতিয়া আমি এই তিনিটা টেন্সৰে মই তিনিটা বাক্য উদাহৰণ দিব ওলাইছোঁ। যেনিবা প্ৰেজেন্ট টেন্স, মই ভাত খাওঁ, ইংলিছত হ'ব আই ইট ৰাইচ। পাষ্ট টেন্স, মই ভাত খাইছিলোঁ, যিটো কাম ইতিমধ্যে হৈ গৈছে, আই এট ৰাইচ। আৰু ইয়াতে কি হয় যে ইট, প্ৰেজেন্ট টেন্সত যিটো এইটো ইট, যিটো মেইন ভাৰ্ব, খোৱা কাৰ্যটো ইট হৈছে, আৰু পাষ্ট টেন্সত কি হৈছে, এট হৈছে। এট, ইটৰ পাষ্ট ফৰ্ম হ'ল এট। পাষ্ট টেন্সৰ বাক্য গঠন কৰোঁতে এটা কথা মন কৰিব লাগিব যে ভাৰ্বটো সদায় পাষ্ট টেন্সত দিব লাগিব। আৰু নেক্সট আহিলে কি ফিউচাৰ টেন্স, যে মই ভাত খাম, মই ভাত খোৱা নাই এতিয়ালৈকে, মই ভাত খাম। আই চেল ইট ৰাইচ, ইয়াত নতুনকৈ কি আহিলে, ইয়াত চেল শব্দটো ইয়াত আহিছে। চেলটো কিয় আহিল, যে এটা কথা মনত ৰাখিব লাগিব, আমি ফিউচাৰ টেন্সৰ বাক্য লিখোঁতে আমি এই ছাবজেক্ট অনুসৰি কাৰোবাৰ লগত চেল আৰু কাৰোবাৰ লগত উইল বহুৱাব লাগিব। আৰু চেল আৰু উইল যেতিয়া থাকিব তেতিয়া আমি গম পাম সেইটো ফিউচাৰ টেন্সৰ বাক্য। বন্ধুসকল, এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ এই যে আমি পঢ়িলোঁ প্ৰেজেন্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স। এই তিনিটা টেন্সকে আকৌ কি হয়, চাৰিটাকৈ ভাগত ভাগ কৰা হৈছে। এই ভাগকেইটাৰ নাম কিন্তু একেই। কি হয়, যে ইনডেফিনিট, কণ্টিনিউৱাছ, পাৰফেক্ট, পাৰফেক্ট কণ্টিনিউৱাছ। অৰ্থাৎ আমাৰ যেতিয়া সুধিব যে প্ৰেজেন্ট টেন্সৰ ভাগকেইটা কি, তেতিয়াহ'লে আমি কি ক'ব লাগিব, যে প্ৰেজেন্ট ইনডেফিনিট, ইয়াত প্ৰেজেন্ট কেইটা শব্দটো লগাই দিলে হ'ল। আমি কি ক'ম, যে প্ৰেজেন্ট ইনডেফিনিট, নেক্সট ক'ম প্ৰেজেন্ট কণ্টিনিউৱাছ, তাৰপিছত ক'ম প্ৰেজেন্ট পাৰফেক্ট, তাৰপিছত ক'ম প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ। ঠিক তেনেকৈ পাষ্ট টেন্সৰো আকৌ সেই একেই হ'ব, যে কি হ'ব, পাষ্ট টেন্সৰ হ'ব কি, ইয়াত
past শব্দটো লগাই দিলে past indefinite, past continuous, past perfect continuous. তদ্রূপ ফিউচার টেন্সৰ ভাগ কেইটা কি কি বুলি যদি সোধে তেতিয়া হলে আমি কি কম যে ফিউচার ইনডিফিনিট, ফিউচার কন্টিনিউয়াস, ফিউচার পারফেক্ট কন্টিনিউয়াস. এতিয়া আমি আৰম্ভ কৰিব ওলাইছো যে প্ৰেজেন্ট ইনডিফিনিট. Present indefinite the present indefinite tense কেতিয়া হ'ব যে present indefinite tense হোৱাৰ শৰ্ত প্ৰধান শৰ্ত হ'ল এক নম্বৰতে কি হ'ব লাগিব যে আমাৰ কি হয় যে habitual action অৰ্থাৎ habitual মানে কি হ'ল অভ্যাসগত কাম. কোনো এটা কাম যেতিয়া অভ্যাসগত হ'ব যেনে মই সদায় খেলো, মই সদায় বিদ্যালয়লৈ যাওঁ, এনে ধৰণৰ কথাবিলাক কি হয় habitual actionৰ ভিতৰত পৰে আৰু তেতিয়া হ'ব কি এটো present indefinite tense হ'ব. যেনে I always go to school. I always go to school. I always play. এনে ধৰণৰ অৰ্থত কি হয় প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ হয়. নেক্সট আহিলে দুই নম্বৰটো হ'ব যে ইউনিভাৰ্সেল ট্ৰুথ. অৰ্থাৎ এটো কি হয় চিৰসত্য. যিবিলাক ঘটনা চিৰসত্য যেনে আমাৰ সূৰ্য পূবত উদয় হয়. The sun rises in the east. ঠিক তেনেদৰে যে গাখীৰ বগা milk is white এনে ধৰণৰ বাক্যবিলাকৰ ক্ষেত্ৰত কি হয় প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ হয়. আৰু ইয়াৰ লগতে কি হয় যে বৰ্তমান সময়ত ঘটা ঘটনাবিলাক প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ হয়. প্ৰেজেন্ট টেন্সৰ দুই নম্বৰ ভাগটো আছিলে প্ৰেজেন্ট কন্টিনিউয়াস. প্ৰেজেন্ট কন্টিনিউয়াস কেতিয়া হয় যে এই মুহূৰ্তত কোনো এটা কাম চলি থকা বুজাবৰ ক্ষেত্ৰত প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰা হয়. এটা প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ যেটো বাক্যৰ ফৰ্মেশন এই ফৰ্মেশনটো মই লিখি দেখুৱাইছো. ইয়াত প্ৰথমতে আহিব সাবজেক্ট, তাৰ পিছত আহিব বি ভাৰ্ব মানে ধৰক টু বি ভাৰ্বৰ প্ৰেজেন্ট টেন্সৰ ফৰ্মেশনটো হ'ল কি যে আই লগত এম হয়, উই ইউ দে লগত সদায় আৰ হয়, হি সি ইটৰ লগত ইজ হয়. এইটো কথা মনত ৰাখিব লাগিব যে আই লগত সদায় এম হয়, টু বি ভাৰ্ব প্ৰেজেন্ট টেন্স আৰু উই ইউ দে এইবিলাকৰ লগত আৰ হয় আৰু সি হি ইট এইবিলাকৰ লগত সদায় ইজ হয়. এইটো কথা মনত ৰাখিব লাগিব. নেক্সট আহিব যে মেইন ভাৰ্ব, যিটো কাম কৰিব সেই কামটো হ'ব মেইন ভাৰ্ব. তাৰ পিছত আহিব মেইন ভাৰ্বৰ লগত কি হ'ব আইএনজি যোগ হ'ব আৰু মেইন ভাৰ্বৰ লগত আইএনজি যোগ হোৱাটো আচলতে প্ৰেজেন্ট পাৰ্টিচিপল বুলিও কয়. মেইন ভাৰ্বৰ লগত আইএনজি যোগ হ'ব আৰু তাৰ পিছত আহিব অবজেক্ট. এতিয়া মই এই বাক্যটোত দিছো ধৰক সাবজেক্ট আই, টু বি ভাৰ্ব আই লগত সদায় এম হয় আৰু মেইন ভাৰ্ব হ'ল ৰিড আৰু তাৰ লগত কি হৈছে ৰিডৰ লগত আইএনজি যোগ হৈছে আৰু এখিনি অবজেক্ট হৈ গ'ল. ঠিক তেনেদৰে they are playing cricket. এটো ডেটো হ'ল সাবজেক্ট, আৰটো হ'ল টু বি ভাৰ্ব, ডেৰ লগত কি হয় ডেৰ লগত সদায় আৰ হয় আৰু মেইন ভাৰ্ব হ'ল প্লে, তাৰ লগত আইএনজি যোগ হৈছে আৰু এখিনি অবজেক্ট হৈছে. অৰ্থাৎ সাবজেক্ট প্লাস টু বি ভাৰ্ব প্লাস মেইন ভাৰ্ব তাৰ লগত আইএনজি যোগ আৰু তাৰ পিছত অবজেক্ট. এইটো হৈছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ফৰ্মেশন. বন্ধুসকল এবাৰ আমি আগবাঢ়িছো প্ৰেজেন্ট টেন্সৰ আন এটি ভাগ প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বিষয়ে আলোচনা কৰিবলৈ. আৰু প্ৰেজেন্ট পাৰফেক্ট টেন্স কেতিয়া হয় আমি জানিব লাগিব যে প্ৰেজেন্ট পাৰফেক্ট টেন্স তেতিয়াই হ'ব যেতিয়া কোনো এটা কাম ইতিমধ্যে শেষ হৈছে কিন্তু তাৰ ফলটো
মানে এই মুহূৰ্তটো চলি আছে যেনে ধৰক দেউতা বজাৰলৈ গ'ল সূৰ্য ডুবিল মানে ফাদাৰ হেজ গান টু মাৰ্কেট দ্য ছান হেজ সেট I have come from school just now এনে ধৰণৰ বাক্যবিলাক কি হয় প্ৰেজেন্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ হয় এতিয়া আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ফৰ্মেশনটো জানি ল'ব লাগিব প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ফৰ্মেশন হ'ল সাবজেক্ট তাৰ পিছতে আহিব হ্যাভ ভাৰ্ব তা হ্যাভ ভাৰ্ব বুলি কওঁতে কি হ'ব মনত ৰাখিব লাগিব প্ৰেজেন্ট টেন্সৰ হ্যাভ ভাৰ্ব হ'ল হ্যাভ আৰু হেজ সাবজেক্ট অনুসৰি কাৰোবাৰ লগত হ্যাভ হ'ব আৰু কাৰোবাৰ লগত হেজ হ'ব যে কাৰ লগত হ্যাভ হ'ব কাৰ লগত হেজ হ'ব যেতিয়া আই থাকিব উই থাকিব দে থাকিব এবিলাক হলে কি হয় হ্যাভ হয় আৰু কি হয় হি সি ইট মাদাৰ ফাদাৰ এনে ধৰণৰ শব্দবিলাকৰ ক্ষেত্ৰত কি হয় হেজ ব্যৱহাৰ হয় এতিয়া আমি আহিলো সাবজেক্ট প্লাস হ্যাভ ভাৰ্ব তাৰ পিছত আহিব মেইন ভাৰ্ব যেটো কাম কৰা হয় হেতু মেইন ভাৰ্ব আৰু মেইন ভাৰ্বৰ ফৰ্মটো হ'ব পাস্ট পাৰ্টিসিপল এতিয়া আমাৰ কি হ'ল আকৌ আহি গ'ল নতুন এটা কথা যে পাস্ট পাৰ্টিসিপল কাক কয় পাস্ট পাৰ্টিসিপলটো হ'ব পাস্ট পাৰ্টিসিপলটো এনেকুৱা যেনে আমাৰ ভাৰ্বৰ ফৰ্ম বিলাকৰ কি থাকে এটা ফৰ্ম আছে যে প্ৰেজেন্ট পাস্ট পাৰ্টিসিপল পাস্ট পাৰ্টিসিপল যেনে go went gone go went gone do did done অর্থাৎ আমাৰ কি হয় প্ৰথমতে প্ৰেজেন্ট তাৰ পিছত আছে পাস্ট তাৰ পিছত আছে 3 নম্বৰ ভাগটো আছে পাস্ট পাৰ্টিসিপল এতিয়া আমাৰ যেতিয়া পাৰফেক্ট টেন্স ব্যৱহাৰ হ'ব পাৰফেক্ট টেন্সত সদায় মেইন ভাৰ্বৰ পাস্ট পাৰ্টিসিপলটো ব্যৱহাৰ হ'ব যেনে father has gone to market father has gone to market yet subject hol father মই আগতে কৈছো যে যেটো father to third person singular number তাৰ লগত কি হৈছে has হৈছে আৰু মেইন ভাৰ্বৰ past participle মেইন ভাৰ্ব হল go to past participle done এটো লিখিছো আৰু বাকিখিনি কি হৈছে অবজেক্ট অৰ্থাৎ আমি যেতিয়া পাৰফেক্ট টেন্সৰ বাক্য লিখিম তেতিয়া মনত ৰাখিব লাগিব যে প্ৰথমতে আহিব সাবজেক্ট তাৰ পিছত আহিব হ্যাভ ভাৰ্ব হ্যাভ বা হেজ হ'ব তাৰ পিছত আহিব মেইন ভাৰ্ব আৰু মেইন ভাৰ্বটোৰ সদায় পাস্ট পাৰ্টিসিপল ফৰ্ম ব্যৱহাৰ হ'ব আৰু তাৰ পিছত আহিব অবজেক্ট নিশ্চয় তোমালোকে বুজি পাবলৈ সক্ষম হৈছা বন্ধুসকল এবাৰ আমি আগবাঢ়িছো প্ৰেজেন্ট টেন্সৰ যেটো অন্তিম ভাগ আছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস এই প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াসৰ বিষয়ে আলোচনা কৰিবৰ কাৰণে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ কেতিয়া হ'ব প্ৰেজেন্ট পাৰফেক্ট টেন্স তেতিয়া ব্যৱহাৰ হ'ব যেতিয়া কোনো এটা কাম আগৰে পৰা চলি এই মুহূৰ্তলৈকে মানে চলি আছে এনে ধৰণৰ অৰ্থ অৰ্থাৎ কামটো আগতে আৰম্ভ হৈছে কিন্তু এই মুহূৰ্তলৈকে চলি আছে এনে ধৰণৰ অৰ্থ প্ৰকাশ কৰিলে কি হয় প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স হয় এতিয়া আমি আহিছো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ যেটো বাক্যৰ ফৰ্মেশন এই ফৰ্মেশনটো কেনেকুৱা প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ ফৰ্মেশনটো প্ৰথমতে আহিব সাবজেক্ট তাৰ পিছতে আহিব হ্যাভ ভাৰ্ব তাৰ পিছতে আহিব বিন তাৰ পিছতে আহিব মেইন ভাৰ্ব আৰু মেইন ভাৰ্বৰ লগত আইএনজি যোগ হ'ব আৰু তাৰ পিছত since বা for এই দুটা শব্দৰ ভিতৰত এটা শব্দ ব্যৱহাৰ হ'ব since কেতিয়া হ'ব since হ'ব কি মানে যেতিয়া ধৰক since হ'ব কি মানে পইণ্ট অফ টাইম এটা নিৰ্দিষ্ট সময় যেতিয়া ধৰি দিব এই নিৰ্দিষ্ট সময়টো ধৰি দিলে since হয় আৰু for কেতিয়া হ'ব যেতিয়া পিৰিয়ড অফ টাইম যেতিয়া এটা ব্যাপক সময় জুৰি কিবা এটা ঘটনা চলি আছে এনে ধৰণৰ অৰ্থত for ব্যৱহাৰ হয় যিকি নহওক এতিয়া আমি এটা উদাহৰণ লৈছো জানিবা ৰাতিপুৱাৰে পৰা বৰষুণ দি আছে it has been raining since morning ইয়াত কি হল it to subject হল এটো has have verb or
কি হ'ল ইটৰ লগত সদায় হেজ হ'ব তাৰ পিছত আৰু বিন আহিব বিন কন্টিনিউয়াস টেন্সত পারফেক্ট কন্টিনিউয়াস টেন্সত সদায় বিন যোগ হ'ব তাৰ পিছত আহিব ৰেইন ৰেইনৰ লগত কি আহিলে ৰেইনিং অৰ্থাৎ আইএনজি যোগ হ'ল আৰু পৰা মানে ৰাতিপুৱাৰে পৰা এটোৰ ক্ষেত্ৰত সিন্স আৰু কি হ'ল এটাকে সিন্স মৰ্নিং অর্থাৎ it has been raining since morning ৰাতিপুৱাৰে পৰা বৰষুণ দি আছে আৰু এটা বাক্য আহিব পাৰে যে মই এখন বিদ্যালয়ত 5 বছৰ ধৰি অধ্যয়ন কৰি আছো I have been reading in this school or yes I have been I subject have আহিল I লগত হলে have হ'ব ইটৰ লগত has হৈছে I লগত have হ'ব আৰু been to আহিব তাৰ পিছত আহিলে reading in this school for ইয়াত since ব্যৱহাৰ হৈছে আৰু ইয়াত for ব্যৱহাৰ হৈছে 5 বছৰ ধৰি অধ্যয়ন কৰি আছো আৰু এটো ৰাতিপুৱাৰে পৰা বৰষুণ দি আছে মন কৰিবলগীয়া since আৰু for এই দুটাৰ ব্যৱহাৰটো চাব লাগিব ঠিক আছে বন্ধুসকল এটা ঘটনা আছে কি আমাৰ যেটো আৰু past tense থাকিল future tense থাকিল ইয়াৰ ভাগকেইটা আমি যদি আজি আমি আলোচনা কৰিব যাও এই ভিডিওটো যথেষ্ট দীঘলীয়া হয় গতিকে আপোনালোকে আমনিও পাব পাৰে সেই কাৰণে আজিৰ পাঠদানৰ কাৰ্যসূচী আমি ইমানতে সামৰিছো আৰু আপোনালোকৰ যদি এই ভিডিওটো ভাল লাগিছে তেনে হলে নিশ্চয় লাইক এন্ড শেয়াৰ কৰিব আৰু মোৰ চেনেললৈ যদি আপোনালোকে প্ৰথম আহিছে তেনে হলে এই চেনেলটো সাবস্ক্ৰাইব কৰি মোক সহযোগিতা আগবঢ়াব বুলি আশা ৰাখি আজিৰ পাঠদান ইমানতে সামৰিছো বাই বাই